নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 23 জানুৱাৰী শুক্ৰবাৰে জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱীৰ পূজা। 2026 বৰ্ষৰ সৰস্বতী পূজা শুক্ৰবাৰে পৰাত এইদিনা ৰাতিপুৱা যদি পূজাৰ আগত কোনো পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীয়ে 5টা লঙেৰে এটা উপায় কৰি সেই লংকেইটাৰে এটা টোপোলা কৰি নিজৰ পঢ়াৰ টেবুলত সদায় ৰাখিব পাৰে, তেনে মাতা সৰস্বতীৰ বিশেষ কৃপাত সেইজনে লাভ কৰি জ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰত অতি ভাল ফলাফল দেখুৱাব পাৰিব। 2026 বৰ্ষৰ সৰস্বতী পূজাত মহা সংযোগ হ'বলৈ গৈ আছে। শুক্ৰবাৰটো হৈছে দেৱী পূজাৰ অতি শুভবাৰ। এই দিনাই সৰস্বতী দেৱীৰ পূজা পৰিছে। যদি 2026 বৰ্ষৰ সৰস্বতী পূজাৰ দিনা পুৱা বেলা এই উপায় কৰি সেই লংকেইটা সযতনে ৰাখিব পাৰে নিজৰ পঢ়াৰ টেবুলত, তেনে পঢ়া শুনাৰ ক্ষেত্ৰত সেই ল'ৰা ছোৱালীক কোনোদিন পিছলৈ হটিব নালাগে। তেওঁলোকে সদায় আগস্থানত থাকিব। পঢ়া শুনাত থকা বাধা বিঘিনিসমূহ দূৰ হৈ মা সৰস্বতীৰ কৃপা সদায় লাভ কৰি ভাল ফলাফল দেখুৱাব পাৰিব। ইয়াৰ উপৰিও সৰস্বতী পূজাৰ আগত যদি সৰস্বতী দেৱীৰ প্ৰিয় 3টা বস্তু আনি নিজৰ পঢ়াৰ টেবুলত ৰাখিব পাৰে, তেনে দেৱী সৰস্বতী অতি প্ৰসন্ন হ'ব। ফলত দেৱীৰ কৃপাত জ্ঞান বুদ্ধিৰ বিকাশ হৈ পঢ়া শুনাত নাম কৰিব পাৰিব সেই ল'ৰা ছোৱালীয়ে। সেয়েহে আজিৰ ভিডিঅ'টো সৰস্বতী পূজাৰ আগত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থীৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম দেৱী সৰস্বতীৰ পূজা শুক্ৰবাৰে পৰাত এইদিনা লঙেৰে কি উপায় কৰিব পাৰিলে শিক্ষাৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ হৈ দেৱীৰ কৃপাত পৰীক্ষাত শুভ ফল দেখুৱাবলৈ সক্ষম হ'ব যিকোনো ছাত্ৰ ছাত্ৰীয়ে। পূজাৰ আগত সৰস্বতী দেৱীৰ প্ৰিয় কোন 3টা বস্তু ঘৰলৈ আনি পঢ়াৰ টেবুলত ৰাখিব পৰাটো এজন শিক্ষাৰ্থীৰ বাবে অতি শুভ হ'ব, যাৰ বাবে দেৱী সৰস্বতীৰ কৃপাত পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম সৰস্বতী দেৱীয়ে নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ভাগৱত পুৰাণ অনুসৰি দেৱী আদ্যাশক্তিৰ 3য় অংশত দেৱী সৰস্বতীৰ জন্ম হৈছিল। বাক্য বুদ্ধি জ্ঞান আৰু কণ্ঠৰ অধিষ্ঠাত্ৰী দেৱী হৈছে সৰস্বতী। সংযম চেতকাৰিণী সৰ্বসিদ্ধি আৰু সৰ্বপ্ৰদায়িনী দেৱী হৈছে সৰস্বতী। সৰস্বতী হৈছে শুক্লাবৰ্ণ পীতবস্ত্ৰধাৰিণী বীণা আৰু পুস্তকহস্তা। শাস্ত্ৰ অনুসৰি সৰস্বতী দেৱী ভগৱান নাৰায়ণৰ ভাৰ্যা আছিল। গংগা সৰস্বতী লক্ষ্মী এই 3গৰাকী নাৰায়ণৰ পত্নী আছিল। এবাৰ নাৰায়ণে গংগাৰ সৈতে মুখামুখিকৈ আলাপ কৰি কাষতে থকা লক্ষ্মী আৰু সৰস্বতীক আওকাণ কৰি পৰস্পৰে পৰস্পৰৰ সুখানুভূতিত হাঁহিছিল। সেই কথাত 3গৰাকীৰ মাজত তুমুল সংঘাত হৈছিল আৰু সেই বিবাদৰ পৰিণামত অতি বেয়া ফল দেখিবলৈ পোৱা গৈছিল। এগৰাকীয়ে আনগৰাকীৰ লগত কাজিয়াৰ সূত্ৰপাত কৰিছিল আৰু এগৰাকীয়ে আনগৰাকীক অভিশাপ দিছিল। গংগাৰ অভিশাপত সৰস্বতী নদীলৈ পৰিণত হৈছিল। কথা বিষম দেখি পাছত নাৰায়ণে বিধান দি ক'লে, গংগাৰ বৰ অনুসৰি সৰস্বতীৰ এক অংশ নদী হ'ব আৰু এক অংশ ব্ৰহ্মাৰ পত্নী হিচাপে থাকিব আৰু এক অংশ নাৰায়ণৰ সৈতে সংগিনী হৈ থাকিব। অন্য এক আখ্যান অনুসৰি ব্ৰহ্মাই যেতিয়া পৃথিৱীত জীৱ সৃষ্টিৰ ভাৰ গ্ৰহণ কৰিছিল তেতিয়া পৃথিৱীত এফালৰ পৰা জীৱ সৃষ্টি কৰি গৈ আছিল। নদী জান জুৰি পাহাৰ পৰ্বত পশু পক্ষী সকলো জীৱ সৃষ্টি কৰিলে। কিন্তু জীৱ সৃষ্টি হোৱাৰ পাছত পৃথিৱীত নিতাল নিস্তব্ধ, ক'তো কাৰো মাতবোল নাই। সেয়েহে ব্ৰহ্মাই ধ্যান কৰিলে। ধ্যানৰ যোগেৰে জানিলে তেওঁ যিমান জীৱ সৃষ্টি কৰিলে সেই জীৱৰ কণ্ঠ নাই। সেই সমস্যা সমাধানৰ বাবে ব্ৰহ্মাই নিজৰ কমণ্ডলৰ পৰা এছাটি পানী পৃথিৱীৰ দিশে দলিয়াই দিলে। সেই পানী পৃথিৱীত পৰাৰ আগতেই তাৰ পৰা এগৰাকী বহু সুন্দৰী দেৱীৰ সৃষ্টি হ'ল। দেৱীৰ এহাতে বীণা, আনহাতে কিতাপ, এহাতে পদুম, আনহাতে কমণ্ডলো আছিল। সেই অপৰূপা দেৱীক দেখি ব্ৰহ্মা বৰ আনন্দিত হৈছিল আৰু বীণাপাণি বুলি ব্ৰহ্মাই তেওঁৰ নাম উচ্চাৰণ কৰিছিল। সেই অপৰূপা দেৱীয়ে নিজৰ বীণত হাত বুলাই দিয়াত এক মন পৰশা সুৰৰ শব্দ ওলাইছিল। এই সুৰৰ লহৰত সকলো জীৱই কণ্ঠ নিগৰাইছিল। জুৰিয়ে কলকলাইছিল, পক্ষীয়ে গুণগুণাইছিল আৰু জীৱসমূহে তেওঁলোকৰ লগত সহযোগ কৰিছিল। সৰস্বতীৰ পৰাই জীৱৰ কণ্ঠ ওলাইছিল বাবেই দেৱী সৰস্বতী সকলো জীৱৰ কণ্ঠত থাকে বুলি বিশ্বাস কৰা হয়। সৰস্বতী দেৱীৰ আৱিৰ্ভাৱ হোৱা দিনটোৱেই আছিল মাঘ মাহৰ শুক্লা পঞ্চমী। এই পঞ্চমীক বসন্ত পঞ্চমী বুলিও কোৱা হয়। ব্ৰহ্মাই সৰস্বতীৰ কাৰ্যত সন্তুষ্ট হৈ ক'লে, এই দিনতে মৰ্ত্যত তোমাক সকলোৱে পূজা কৰিব, তোমাক সকলোৱে কণ্ঠত ৰাখি সৰস্বতী বুলি জানিব। কোৱা হয় যে ব্ৰহ্মা আৰু ভগৱান শ্ৰীকৃষ্ণই প্ৰথমে সৰস্বতীৰ পূজা কৰিছিল।
মা সৰস্বতীক সন্তুষ্ট কৰিবলৈ গৈ ভগৱান শ্ৰীকৃষ্ণই তেওঁক এটা বৰ দিছিল। তেওঁক কৈছিল, তোমাক যিজনে মাঘ মাহৰ শুক্লা পঞ্চমীত পূজা কৰিব তেওঁ তোমাৰ পৰা জ্ঞান লাভ কৰাৰ সফলতা লাভ কৰিব পাৰিব। সেই অনুসৰি মাঘ মাহৰ শুক্লা পঞ্চমীত সৰস্বতী দেৱীৰ পূজা কৰা হয়। মা সৰস্বতী হৈছে জ্ঞান, বুদ্ধি, সংগীত কলাৰ অধিষ্ঠিতা দেৱী। সৰস্বতী দেৱীৰ কৃপাৰ অবিহনে এইসমূহ ক্ষেত্ৰত কোনেও সফলতা লাভ কৰিব নোৱাৰে। সেয়েহে মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনা বিদ্যা মন্দিৰ, স্কুল, কলেজ আৰু প্ৰতিখন ঘৰতেই সৰস্বতী দেৱীক পূজা পাতল কৰা হয়। ভগৱান শ্ৰীকৃষ্ণই সৰস্বতী দেৱীক দিয়া বৰ অনুসৰি যিজনে বসন্ত পঞ্চমী বা মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনা দেৱী সৰস্বতীক পূজা কৰিব তেওঁ সৰস্বতী দেৱীৰ কৃপা লাভ কৰিব পাৰিব আৰু মা সৰস্বতী তেওঁৰ প্ৰতি প্ৰসন্ন হ'ব। শাস্ত্ৰ অনুসৰি দেৱী সৰস্বতীৰ বাহন হৈছে হাঁহ। হাঁহৰ উপৰিও ময়ূৰ পক্ষী দেৱী সৰস্বতীৰ অতি প্ৰিয়। ময়ূৰ চৰাই হৈছে শান্তিৰ প্ৰতীক, শীতলতাৰ প্ৰতীক। য'ত ময়ূৰ পক্ষী থাকে তাত বিপদ বিঘিনি কম হয়। সেয়েহে সৰস্বতী পূজাৰ আগত যদি ময়ূৰ পাখি আনি নিজৰ পঢ়াৰ টেবুলত ৰাখিব পৰা হয় বা কিতাপৰ মাজত ৰাখিব পৰা হয় তেনে মাতা সৰস্বতীৰ কৃপাত পঢ়া শুনাত থকা বাধা বিঘিনিসমূহ দূৰ হয়। বাস্তুশাস্ত্ৰ মতে ময়ূৰ পাখিৰ যোগাত্মক প্ৰভাৱে মন মগজু শান্ত কৰে আৰু মনৰ দৃঢ়তা বৃদ্ধি কৰে। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই মূৰত ময়ূৰ পাখি লগাই ৰাখিছিল বা ময়ূৰ পাখি সদায় তেওঁ পিন্ধিছিল। যদি কোনো পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীয়ে ময়ূৰ পাখি কিনি আনি সৰস্বতী পূজাৰ আগত ময়ূৰ পাখি নিজৰ পঢ়াৰ টেবুলত ৰাখে তেনে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহ বাঢ়ি সফলতা লাভ কৰিব পাৰে। দ্বিতীয়তে, সৰস্বতী পূজাৰ আগত শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলে এখন সৰস্বতী দেৱীৰ ফটো নিজৰ ঘৰলৈ আনি পঢ়াৰ টেবুলৰ সন্মুখত ৰাখিব লাগে। এই কামৰ যোগেদি মাতা সৰস্বতী সন্তোষিত হয়। ইয়াৰ উপৰিও মাতা সৰস্বতীৰ পদুম ফুল আৰু পলাশ ফুল অতি প্ৰিয়। পূজাৰ দিনা যদি মাতাৰ চৰণত পলাশ ফুল দিব পৰা হয় বা পদুম ফুল দিব পৰা হয় তেনে মাতা সৰস্বতী অতি প্ৰসন্ন হয়। সেয়েহে সৰস্বতী পূজাৰ আগত যদি পলাশ আৰু পদুম ফুল আনি পঢ়াৰ টেবুলত ৰখা হয় তেনে সৰস্বতী দেৱীৰ কৃপা পৰে আৰু পঢ়া শুনাৰ ফলাফল ভাল হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক সৰস্বতী পূজাৰ দিনা 5টা লঙেৰে কি উপায় কৰিব পাৰিলে দেৱী সৰস্বতীৰ বিশেষ কৃপা লাভ কৰি শিক্ষাৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ হৈ আশা কৰা মতে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰে। এই কাম প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কৰিব লাগে। এই উপায় কৰাজনৰ ক্ষেত্ৰত পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি হয়, মন মগজু আৰু জ্ঞান বৃদ্ধি হৈ শিক্ষাত নাম কৰিব পাৰে। সৰস্বতী পূজাৰ দিনা পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে খুব সোনকালে উঠিব লাগে, উঠি স্নান কৰিব লাগে। এইবাৰ শুক্ৰবাৰে সৰস্বতী পূজা পৰাৰ বাবে ৰাতিপুৱা স্নান কৰাৰ পাছত নিজৰ পঢ়া শুনা কৰা টেবুলত থকা মা সৰস্বতীৰ ফটো বা মূৰ্তিখন গংগাজল ছটিয়াই এখন ৰঙা কাগজত বা এখন ৰঙা কাপোৰত 5টা লং দি দেৱী সৰস্বতীৰ আগলৈ আগবঢ়াই দিব লাগে আৰু দেৱী সৰস্বতীৰ ফটো বা মূৰ্তিৰ আগত এগছি বন্তি জ্বলাব লাগে। সেই বন্তি গছিত ৰঙা শলিতা ব্যৱহাৰ কৰিব লাগে আৰু এই মন্ত্ৰটি 11 বাৰ জপ কৰিব লাগিব। মন্ত্ৰটি হৈছে ঐং সৰস্বতী দেৱিকাই নমঃ, ঐং সৰস্বতী দেৱিকাই নমঃ। ইয়াৰ পাছত দেৱীক প্ৰণাম জনাই সেই লংকেইটা সেই কাগজখনত বা কাপোৰখনেৰে এটা টোপোলা কৰি নিজৰ পঢ়াৰ টেবুলত ৰাখিব পাৰে। তেনে পঢ়া শুনাত থকা সকলো বাধা দূৰ হৈ মনৰ শক্তি বৃদ্ধি হ'ব, ফলত মনত ৰোৱাৰ ক্ষমতা বাঢ়ি যাব। যিকোনো পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। সেই লংকেইটা যিমান দিনলৈকে সযতনে ৰাখিব পাৰিব সিমান দিনলৈকে তেওঁলোকে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰি যাব। ইয়াৰ উপৰিও এইদিনা ৰাতিপুৱা গা ধুই পঢ়াৰ টেবুলত চাফ চিকুণ কৰি দেৱী সৰস্বতীক এইসমূহ নাম জপ কৰি এটা উপায় কৰিব পাৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ হ'ব। পঢ়াৰ টেবুলত এগছি বন্তি জ্বলাই সৰস্বতী দেৱীৰ এইসমূহ নাম উচ্চাৰণ কৰিব লাগে। নামসমূহ হৈছে সৰস্বতী শাৰদা ভাস্বতী জ্ঞানদায়িনী, জগতমাতা বাগদেৱী বীণাপাণি বীণাধাৰিণী, ভাৰতী হংসবাহিনী সত্যৱতী অৰুন্ধতী, সুৰেশ্বৰী বিশালক্ষ্মী কাদম্বৰী পুণ্যলয়া পুস্তকহস্তা মনস্বিনী শ্ৰীকুমাৰী শ্বেতবৰ্ণা তৰুণী। ইয়াৰ পাছত সৰস্বতী মাতাক স্মৰণ কৰি ক'ব লাগে, হে উদাৰ বুদ্ধিমাতা সৰস্বতী, মোৰ হৃদয়ত বাস কৰি মোৰ হৃদয়ৰ সকলো অন্ধকাৰ দূৰ কৰা। তোমাৰ চৰণ কমলৰ জ্ঞানৰ পৰিসৰে মোৰ জ্ঞানৰ আন্ধাৰ দূৰ কৰি জ্যোতি দিয়া। ওম হ্ৰীং সৰস্বতী নমঃ, ওম হ্ৰীং শ্ৰী সৰস্বতী নমঃ।
এনেকৈ যদি কোনো শিক্ষাৰ্থীয়ে পূজাৰ দিনা পুৱা স্নান কৰি সৰস্বতী দেৱীক স্মৰণ কৰি এইসমূহ নিয়ম কৰি নিজৰ কিতাপৰ কাষত এই উপায় কৰিব পাৰে, তেনে বাগদেৱীৰ পৰম কৃপা পৰে। মাতা সৰস্বতী পৰম সন্তোষিত হয়। ফলত সেই শিক্ষাৰ্থীৰ মনলৈ দৃঢ়তা আহে আৰু পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে। সৰস্বতী দেৱীৰ আশীৰ্বাদত পঢ়া শুনাৰ প্ৰতি তেওঁলোকৰ মন স্থিৰ হয়, দুৰ্বল মন আঁতৰি যায়। সকলো বাধা বিঘিনি আঁতৰি পঢ়াত চোকা হয়, মনত ৰোৱাৰ ক্ষমতা বৃদ্ধি পায়। ইয়াৰ উপৰিও পূজাৰ দিনা ব্ৰতৰে থাকি যদি সৰস্বতী দেৱীৰ মূৰ্তিৰ চৰণত বগা আৰু ৰঙা ফুল অৰ্পণ কৰিব পাৰে, তেনে দেৱী মাতাৰ সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। দেৱী সৰস্বতী পলাশ ফুল অতি প্ৰিয়। পূজাৰ সময়ছোৱাত যদি কোনোবাই পলাশ ফুল দেৱী সৰস্বতীৰ চৰণত অৰ্পণ কৰিব পাৰে, তেনে দেৱী সৰস্বতীৰ আশীৰ্বাদ পোৱা হয়। সৰস্বতী পূজাৰ দিনা বগা চন্দনৰ লগত হালধি গুড়ি মিশ্ৰণ কৰি শিক্ষাৰ্থীসকলে যদি নিজৰ কপালত ফোট বা তিলক ল'ব পাৰে, তেনে সেই শিক্ষাৰ্থীৰ বাবে অতি মংগলজনক হয়। শিক্ষাৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হয়। পূজাৰ দিনা হালধীয়া প্ৰসাদ ভোগ মাতা দেৱীক অৰ্পণ কৰিব পাৰিলে সোনকালেই সৰস্বতী দেৱী সন্তুষ্ট হয় আৰু সৰস্বতী দেৱীৰ বিশেষ কৃপা পৰে বুলি শাস্ত্ৰত উল্লেখ আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি এইসমূহ কাম কোনো ছাত্ৰ ছাত্ৰীয়ে পূজাৰ দিনা কৰিব পাৰে, পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰীয়ে কৰিলে তেওঁলোকৰ পঢ়া শুনাত থকা দোষ বা বাধা বিঘিনিসমূহ আঁতৰ হৈ যায় আৰু আশা কৰা মতে তেওঁলোকে সুখী হ'ব পাৰে, ফলাফল লাভ কৰিব পাৰে। আশা কৰিছোঁ নিশ্চয় এইসমূহ কাম কৰি উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।